তো বন্ধুসকল স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি শিকিম মেখেলাত কেনেকুৱাকৈ ফলছ লগোৱা হয়। তো মোৰ অলৰেডি আৰু ভিডিঅ' দিয়া আছে, তো যিহেতু আপোনালোকে সেইবোৰ ভিডিঅ' চোৱা নাই, তো আজিৰ এই ভিডিঅ'টো চাওক। তো মেখেলাত ফলছ লগাৰ কাৰণে ফাৰ্ষ্টত আমি এই দুটা ছাইড চিলাই মাৰিব ল'ব লাগিব। তো ফাৰ্ষ্টত কি কৰিম, আমি এই যিটো মেখেলাটো আমি উল্টা কৰি লৈ এই ছাইডটো আমি এটা ছাইড আমি চিলাই ল'ব লাগিব। তো ফাৰ্ষ্টত এটা ছাইড আমি চিলাই কৰি লওঁ, আৰু তাৰ কাৰণে এই যিটো তলৰ লাইন, এই লাইনবোৰ মানে কি ফুলৰ যিটো লাইন, এই লাইনটো আপোনালোকে বহুত ধুনীয়াকৈ মিলাই ল'ব, যাতে এইটো বেকা তেৰা নহয়, নহ'লে কি হ'ব, যিটো তলৰ চিলাই সেইটো দেখাত বেয়া লাগিব। তো এটা ছাইড আমাৰ চিলোৱা হ'ল। এতিয়া আমি এই যিটো আমাৰ এটা ছাইড সৰু ডাঙৰ আছে, ইয়াৰ যিখিনি এক্সট্ৰা কাপোৰ আছে সেই কাপোৰখিনি আমি কাটি পেলাব লাগিব। আৰু তাৰ কাৰণে মেখেলাটো আমি এনেকুৱাকৈ সমান কৰি ল'ব লাগিব। তো এই যিখিনি এক্সট্ৰা কাপোৰ, এই কাপোৰখিনি আমি কাটি পেলাওঁ। তো এইখিনি কাটি পেলাই দিলোঁ। এতিয়া আমাৰ যিটো ফলছ আছে, এই ফলছটো আমি ইয়াতে চিলাই কৰিব লাগিব। আৰু ফলছটো চিলাই কৰাত আপোনালোকে এটা বস্তু ধ্যান ৰাখিব, যাতে আমাৰ মেখেলাখন টানা নাযায় অথবা ফলছটো টান খাই নাযায়। দুটা কাপোৰে আমাৰ বৰাবৰ ৰাখিব লাগিব। তো এনেকৈ বৰাবৰ মই ফলছটো চিলাই মাৰি লওঁ। তো ফলছটো মোৰ চিলাই কৰা হ'ল, আৰু এই যিখিনি এক্সট্ৰা ফলছ আছে এইখিনি আমি কাট কৰি দিব লাগিব। আৰু এই অলপমান যে বেছিকৈ ৰাখিলোঁ, এইখিনি আমাৰ পিছত এটা কামত আহিব, যিখিনি মই আপোনালোকক পিছত ভিডিঅ'টোত দেখাই থাকিম। তো এতিয়া চাওক, যিহেতু মই ফলছটো চিলাই মাৰিলোঁ আৰু ফলছটো মোৰ টান খোৱা নাই, বা ফলছো টান খোৱা নাই, মেইন কাপোৰটোও টান খোৱা নাই। এতিয়াই ফলছটো মই এনেকুৱাকৈ ভিতৰ পেনে দিলোঁ। ভিতৰ পেনে দি এই যিটো আমাৰ মেখেলাৰ যিখিনি প্লেইন কাপোৰ আছে, তো প্লেইন কাপোৰটো আমি ফুলটোৰ পৰাই অলপমান বাহিৰ পেনে ওলাই ৰাখিব লাগিব, তেতিয়াহে আমাৰ মেখেলাখন চিলোৱাতে দেখাত ভাল লাগিব। আৰু ইয়াতে দি আমি এতিয়া বৰ্তমান এটা চিলাই মাৰিম। আৰু বহুতে এই চিলাইটো কি কৰে, তলত দিয়ে। তো আপোনালোকে তলত নিদিব, এনেকুৱাকৈ ওপৰত দিব। তো আৰু এই যিখিনি কাপোৰ, এই কাপোৰবোৰ আপোনালোকে ধুনীয়াকৈ মিলাই চিধা কৰি ল'ব, যাতে কোনোবা এটা ঠাইত বেছি, কোনোবা এটা ঠাইত কম, এনেকৈ যাতে ওলাই নাথাকে। আপোনালোকে এই যিটো তলৰ প্লেইন কাপোৰ, এই কাপোৰটো আপোনালোকে সমান কৰি ৰখাৰ চেষ্টা কৰিব। তো এই যিটো তলৰ চিলাইটো কমপ্লিট হ'ল। এতিয়া মই কি কৰিম, যিটো আমাৰ মেখেলাৰ ওপৰৰ চিলাই, সেই ওপৰৰ চিলাইটো মাৰিব লাগিব। চ' মই আপোনালোকক দেখাই দিলোঁ যিখিনি আমাৰ বৰাবৰ হৈছে। তো এতিয়া মই কি কৰিম, এই যিটো ফলছৰ যিটো ওপৰৰ চিলাই, সেই ওপৰৰ চিলাইটো মাৰিম। তো যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে প্লিজ ভিডিঅ'টোত লাইক কৰিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু পেজটো ফ'ল' কৰি দিব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ফলছটো মোৰ চিলাই হ'ল। তো মই দেখাই দিওঁ, এইটো চাওক, অকণো টান খোৱা নাই। বহুতৰ ফলছ লগাওঁতে বেকা হয়, তো এনেকুৱাকৈ লগালে আপোনালোকৰ বেকা নহ'ব। তো এতিয়া আমাৰ কি হ'ল, যিটো আমাৰ আৰু এটা ছাইড চিলাবলগীয়া আছে, তো এই ছাইডটো আমি ধুনীয়াকৈ এনেকুৱাকৈ মিলাই ল'ব লাগিব। মিলাই লৈ এতিয়া আমি এই ছাইডটো বৰাবৰ চিলাই মাৰিম। আৰু এই যিখিনি এক্সট্ৰাকৈ ফলছ ৰাখিছিলোঁ, এই কাপোৰখিনি আমি এনেকুৱাকৈ ফল্ড কৰি চিলাই মাৰিব লাগিব, অথবা নহ'লে আমাৰ কি হ'ব, যিটো কাপোৰটো ওলাই যাব। এতিয়া আমি কি কৰিম, যিখিনি আমাৰ ওপৰৰ ছাইডটো আছিল, এই ওপৰৰ ছাইডটো আমি এনেকুৱাকৈ মিডিল পইণ্ট হৈছে যিহেতু, এইখিনি আমি কাট কৰি দিম। কাট কৰাৰ পিছত ওপৰত এইটো আমি এটা ফল্ড মাৰিব লাগিব। তাৰ কাৰণে ফাৰ্ষ্টত এনেকুৱাকৈ এটা ফল্ড মাৰিম। তো ছেকেণ্ড আৰু এটা ফল্ড মাৰিম, এনেকুৱাকৈ মাৰি পেলাই এইটো আমি চিলাই মাৰিব লাগিব।
তো মেখেলাটো আমাৰ চিলাই কমপ্লিট হ'ল এতিয়া মই প্ৰেছ মাৰি পেলাই আপোনালোকক দেখাই আছোঁ দেখাত কেনেকুৱা লাগিছে তো এইটো হ'ল চাদৰ আৰু গোটেইখিনি সেট মোৰ চিলাই ৰেডি হ'ল তো চাদৰটোৰ মই কামখিনি দেখুৱা নাই দহি আৰু পাৰি লগা মই দেখুৱা নাই অকল মেখেলাটো দেখালোঁ কাৰণ কি অলৰেডি বহুত ভিডিঅ' আছে সেইটো কাৰণে মই দেখুৱা নাই তো এইটো হ'ল মেখেলা যেটো নেকি মোৰ অলৰেডি চিলাই হ'ল এতিয়া আৰু প্ৰেছ মাৰি দিলোঁ তো ভাবিলোঁ যে লাষ্টত আপোনালোকক পুৰা সেটটোৱে দেখাই দিওঁ তো এইটো চাদৰখনৰ দহি পাৰি গোটেইখিনি কৰিছোঁ তো সেটটো মোৰ পুৰা ৰেডি এতিয়া কাষ্টমাৰজনক মই দিব পৰা হৈ গৈছে তো এনেকুৱা ভিডিঅ' চোৱাৰ কাৰণে মোৰ পেজটো ফ'ল' কৰি দিব আৰু মোৰ ইউটিউব চেনেল আছাম টেইলৰটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাব পাব তো ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব তো বাই বাই লগ পাম আৰু এটা নতুন ভিডিঅ'ত